Hello everyone, welcome back to my channel. So আজি ভিডিওটো এটা টিউটোৰিয়েল ভিডিও হ'ব বিগিনাৰ্ছ সকলৰ কাৰণে যোনে বেছ শিকিম বুলি ভাবিছে বা ষ্টাৰ্ট কৰিব লৈছে তো এই ভিডিওটো তেওঁলোকৰ কাৰণে তো আজি ভিডিওটো হ'ব ফিংগাৰ এক্সাৰসাইজৰ ওপৰত আৰু বিগিনাৰ্ছ হওক বা ইন্টাৰমিডিয়েট বা এডভান্স লেভেলৰে হওক ফিংগাৰ এক্সাৰসাইজটো বহুত ইম্পৰ্টেন্ট হয় সবে কৰে আনকে ময়ো কৰো ফিংগাৰ এক্সাৰসাইজ এতিয়াও কৰি থাকো আৰু প্ৰথমতে যে কৰিব লাগে অকল বিগিনাৰ্ছ সকলে যে কৰিব লাগে তেনেকুৱা কথা নহয় ফিংগাৰ এক্সাৰসাইজ সবে কৰিব লাগে আৰু এতিয়াও আমি যেতিয়া শো কৰিব যাওঁ শোৰ আগত সদায় 5 মিনিটস মান ফিংগাৰ এক্সাৰসাইজ কৰি লওঁ তেতিয়া আঙুলকেইটা অলপ খোল খায় ঠিক আছে তো আজি যিকেইটা এক্সাৰসাইজ দেখাম সেইকেইটা যদি ভালকৈ কৰে মই ভাবো খুব হেল্পফুল হ'ব বিগিনাৰ্ছ সকলৰ কাৰণে তো বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ প্ৰথম এক্সাৰসাইজটো একদম সিম্পল হয় এটো আমি নাম দিছো 1 2 3 4 আমি 5th ফ্ৰেটৰ পৰা কৰিম তো 5th ফ্ৰেটৰ পৰা আমি এটা ফিংগাৰকে বজাই যাম প্ৰথম 5th ফ্ৰেটত ফাৰ্স্ট ফিংগাৰ দিম ঠিক আছে 6th ফ্ৰেটত সেকেন্ড 7ত থাৰ্ড 8ত ফোৰ্থ ফিংগাৰ ঠিক আছে এই এক্সাৰসাইজটো বজাম এটা গুটিডাল ষ্ট্ৰিঙত বজাই দেখাম ঠিক আছে তো এটো এবাৰ হল প্ৰথম আমি এই তলৰ পৰা বজালো ওপৰলৈকে আকৌ ওপৰৰ পৰা তললৈকে বজালো তো এটো আমাৰ এবাৰ হ'ব ঠিক আছে ঠিক তেনেকৈ কন্টিনিউ 5 বাৰ মান বজাবলৈ ট্ৰাই কৰিব প্ৰথম 3 বাৰ কৰিব প্ৰথম তলৰ পৰা ওপৰলৈ বজালে তাৰপিছত আকৌ এবাৰ তললৈ আহিলে হেতু এবাৰ হল ঠিক তেনেকৈ আকৌ ওপৰ তলৰ পৰা ওপৰলৈ আহিব আকৌ ওপৰৰ পৰা তললৈ দুবাৰ আকৌ তেনেকৈ তলৰ পৰা ওপৰলৈ আকৌ ওপৰৰ পৰা তললৈ 3 বাৰ তো কন্টিনিউ 3 বাৰ বজাবলৈ ট্ৰাই কৰিব প্ৰত্যেকটো এক্সাৰসাইজ ঠিক আছে এটো নম্বৰ 1 এক্সাৰসাইজ হৈ গ'ল 1 2 3 4 সেকেন্ড এক্সাৰসাইজটো হৈছে একে ইয়াৰ নিচিনা আমি খালি প্ৰথম কি কৰিছিলো 1 2 3 4 এবাৰ দিম আমি 1 3 2 4 ঠিক আছে 5th ফ্ৰেটত ফাৰ্স্ট ফিংগাৰ 7th ফ্ৰেটত থাৰ্ড ফিংগাৰ 6th ফ্ৰেটত সেকেন্ড ফিংগাৰ আৰু 8th ফ্ৰেটত ফোৰ্থ ফিংগাৰ 1 3 2 4 তো গুটিডাল ষ্ট্ৰিঙত কৰিম ঠিক আছে এতিয়া মই অলপ ফাস্টকে দেখাই আছো কিন্তু আপোনালোকে যেতিয়া কৰিব একদম স্লোকে কৰিব গুটেইটা এক্সাৰসাইজে একদম স্লোকে প্ৰেক্টিস কৰিব আৰু পাৰিলে মেট্ৰোনমত প্ৰেক্টিস কৰিব মেট্ৰোনম এটা লগাই ল'ব টাইমটো সেট কৰি ল'ব 80 bpm বা 70 bpm ঠিক আছে তো 80 বা 70 bpm ত প্ৰেক্টিস কৰিব একদম স্লোকে নেক্সট এক্সাৰসাইজটো চাওঁ আহক এবাৰ মই বজাই দেখাই দিছো এই এক্সাৰসাইজটোত আমি 5th ষ্ট্ৰিং ডাল নবজাও যেহেতু বিগিনাৰ্ছ সকলে হয়তো 4th ষ্ট্ৰিং বেছি লয় প্ৰায় এইখনত মোৰ 5th ষ্ট্ৰিং হয় সেইকাৰণে এই ওপৰৰ B ষ্ট্ৰিং ডাল মই এটা নবজাও অকলে ফাৰ্স্ট সেকেন্ড থাৰ্ড ফোৰ্থ এই সাইডাল ষ্ট্ৰিঙে বজাম ঠিক আছে আৰু এই এক্সাৰসাইজটো ইনো সাইডাল ষ্ট্ৰিঙতে কৰিব লাগিব আমি তো 5th ফ্ৰেটৰ পৰা প্ৰথম ওপৰৰ পৰা কৰিম এটো E ষ্ট্ৰিং ডালৰ পৰা তাৰপিছত A ষ্ট্ৰিং ডালৰ 6th ফ্ৰেট সেকেন্ড ফিংগাৰ আকৌ D ষ্ট্ৰিং ডালৰ 7th ফ্ৰেট থাৰ্ড ফিংগাৰ G ষ্ট্ৰিং ডালৰ 8th ফ্ৰেট ফোৰ্থ ফিংগাৰ তাৰমানে আমি এটা ফ্ৰেট বহাই আহিছো আৰু ষ্ট্ৰিংও এডাল নমাই আহিছো প্ৰথম এডাল ষ্ট্ৰিং তাৰ তলৰডাল ঠিক আছে এটো হল তাৰ পিছত আমি আকৌ একেটা ফ্ৰেটৰ পৰাই উল্টা কৰি দিম তলৰ পৰা ওপৰলৈ যাম ফাৰ্স্ট ষ্ট্ৰিং সেকেন্ড ষ্ট্ৰিং থাৰ্ড ষ্ট্ৰিং ফোৰ্থ ষ্ট্ৰিং ঠিক আছে তো এই এক্সাৰসাইজটো আমি কৰিম এনেকৈ ঠিক আছে আকৌ যেতিয়া ইয়াৰ পৰা উভতি যাম তেতিয়া উল্টা কৰি দিম এক্সাৰসাইজটো ঠিক আছে এক্সাৰসাইজটো হৈছে এবাৰ বজাই দেখাই দিছো মই এটো অলপ টান হ'ব পাৰে প্ৰথমত বিগিনাৰ্ছ সকলৰ কাৰণে কাৰণ আমি ফিংগাৰ গিটা ইয়াত বহুত ষ্ট্ৰেচ কৰিব লাগে এবাৰ মই বজাই দিছো চাই লওক ঠিক
ঠিক আছে ইয়াত আমি কি কৰিছো 5th ফ্ৰেটত ফাৰ্স্ট ফিংগাৰ দিছো 7th ফ্ৰেটত সেকেন্ড ফিংগাৰ আৰু 9th ফ্ৰেটত ফোৰ্থ ফিংগাৰ তাৰমানে আমি এটা ফ্ৰেট এৰি এৰি বজাইছো ঠিক আছে প্ৰথম 5th টো বজালো 6ত নাই 7ত বজাইছো 8ত নাই আকৌ 9ত বজাইছো ঠিক আছে তো বাকি স্ট্ৰিং গিলাটো তেনেকৈ বজাম ফিংগাৰ নাম্বাৰ হ'ব এটো 1 2 আৰু ইয়াত 4 ঠিক আছে ঠিক আছে আৰু একেটা এক্সাৰসাইজ এবাৰ আমি কি কৰিম মাজত যেহেতু আমি সেকেন্ড ফিংগাৰ দিছো এবাৰ আমি থাৰ্ড ফিংগাৰটো দিম ঠিক আছে গোটেই এক্সাৰসাইজটো একে খালি আমি সেকেন্ড ফিংগাৰ দিছিলো প্ৰথমত এবাৰ আমি থাৰ্ড ফিংগাৰটো দিম ঠিক আছে আজি এক্সাৰসাইজ বহুত হেল্পফুল হয় এইটা এক্সাৰসাইজ আৰু বহুত ইম্পৰ্টেন্ট ফিংগাৰ এক্সাৰসাইজ কৰাটো তো ধুনিয়াকে কৰিব আৰু স্লোকে কৰিব যিমান পাৰে স্লোকে কৰিব কাৰণ স্লোকে কৰিলে এক্সাৰসাইজ কিটা বহুত ইফেক্টিভ হ'ব তো আজি ভিডিও এটোই আছিল আশা কৰো ভাল পালে বুলি যদি ভিডিও চাই ভাল পালে বা হেল্পফুল হয় বুলি ভাবে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো লাইক এণ্ড শেয়াৰ কৰি দিব তো আজিলৈ আহিছো ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ